হল ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা মুছলমানসকল শ মুছলমানে কৰিলে সমজুৱাভাৱে দুৱা জুবিন ক্ষেত্ৰত তেওঁলোকে দুৱা কৰিলে আল্লাহৰ ওচৰত যে আল্লাহ শীঘ্ৰে জুবিন গাৰ্গক ন্যায় প্ৰদান কৰা প্ৰাণৰ শিল্পী জুবিন গাৰ্গক স্বৰ্গতো যাতে সুস্থ স্থান প্ৰদান কৰে আল্লাহৰ ওচৰত দুৱা কৰা পৰিলক্ষিত হৈছে মুছলমানসকলে আৰু দৃশ্যাংশ দেখিলে আপুনিও অনুমান কৰিব পাৰিব যে মুছলমানসকলেও কিমান ভাল পায় জুবিন গাৰ্গক যাৰ বাবে এতিয়া দূৰ দূৰণিৰ পৰা মুছলমানসকল আহিছে জুবিন ক্ষেত্ৰত আৰু তেওঁলোকে উচুপি আল্লাহৰ ওচৰত দুৱা কৰিছে প্ৰাণৰ শিল্পীগৰাকীক হেৰুৱাই যেন সকলোৱে এই পৰ্যন্ত কান্দি আছে সমগ্ৰ অসমবাসীৰ চকুত চকুলো ইয়াৰ সমান্তৰালকৈ মুছলমানসকলকো দেখিবলৈ পোৱা গৈছে কান্দোনত ভাগি পৰিছে আৰু আল্লাহৰ ওচৰত তেওঁলোকে দুৱা কৰিছে দুৱা প্ৰাৰ্থনা কৰিছে যে জুবিন গাৰ্গক ন্যায় প্ৰদান কৰক এই দৃশ্যাংশ দেখিলে আপুনি অনুমান কৰিব পাৰিব মুছলমানসকলেও কিমান ভাল পায় প্ৰাণৰ শিল্পী জুবিন গাৰ্গক সকলোৰে লগত আপুনি এই খবৰটো শ্বেয়াৰ কৰক এই দৃশ্যাংশ সকলোকে দেখুৱাৰ সুযোগ কন আপুনিও প্ৰদান কৰক জুবিন ক্ষেত্ৰত দেখিবলৈ পোৱা গৈছে শ মুছলমানৰ চকুত চকুলো জুবিন গাৰ্গৰ বাবে মৌলানাৰ দুৱা প্ৰাৰ্থনা সকলোৱে দুৱা কৰিছে কেৱল জুবিন গাৰ্গৰ বাবে স্বৰ্গৰ সৰ্বোচ্চ স্থান প্ৰদান কৰিবলৈ আল্লাহৰ ওচৰত দুৱা কৰিছে মুছলমানসকলে মুফতি মৌলানা আলিম হাফিজ সকলোৱে কৰিছে দুৱা যিমান পাৰে আপুনি এই খবৰটো প্ৰতিজন লোকৰ লগতে শ্বেয়াৰ কৰক মুছলমানসকলৰ জুবিন প্ৰেম দেখি আপুনিও আচৰিত হৈ পৰিব ৰাজ্যৰ বহু কেইজন মৌলানা উপস্থিত হৈ জুবিন ক্ষেত্ৰত জুবিন গাৰ্গৰ বাবে বিচাৰিলে ন্যায় আৰু জুবিন গাৰ্গৰ ন্যায়ৰ বাবে দুৱা প্ৰাৰ্থনা কৰা পৰিলক্ষিত হৈছে আল্লাহৰ ওচৰত হে আল্লাহ জুবিন দাক শীঘ্ৰে ন্যায় প্ৰদান কৰা হে আল্লাহ তুমি সকলো দেখা তুমি আন্ধাৰতো দেখা পোৱা আন্ধাৰত তুমি সামান্য পৰুৱাটো দেখা পোৱা জুবিন গাৰ্গৰ মৃত্যু কেনেকৈ হৈছিল তুমি নিশ্চয় জানা গতিকে তুমি জুবিন গাৰ্গক ন্যায় প্ৰদান কৰা এনেদৰে মুছলমানসকলক দেখিবলৈ পোৱা গৈছে যদি সম্ভৱ হয় পিছৰে টু উইণ্ডৰ সহায়ত দেখুৱাব আপুনিও যিমান পাৰে সিমান এই খবৰটো শ্বেয়াৰ কৰক প্ৰতিজন লোককে আপুনি এই খবৰটো চাবৰ বাবে সুযোগ কৰি দিয়ক যিমান পাৰে আপুনি সিমান শ্বেয়াৰ কৰক প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ বাবে এনেদৰে এতিয়া দেখিবলৈ পোৱা গ'ল জুবিন ক্ষেত্ৰত সমজুৱা দুৱা কৰিছে বিভিন্ন প্ৰান্তৰ পৰা আহিছে মুছলমানসকল আৰু সকলোৱে এতিয়া জুবিন গাৰ্গৰ বাবে কৰিছে দুৱা যদি সম্ভৱ হয় পিছৰে টু উইণ্ডৰ সহায়ত দেখুৱাব এয়া দেখাবলৈ পাইছে শুনক কেনেকৈ কৈছে তেওঁলোকে আল্লাহ আপুনি তেখেতক স্বৰ্গৰ সৰ্বোচ্চ আপুনি স্থান দান কৰক হে আল্লাহ আপোনাৰ ওচৰত আমি দুৱা কৰিছোঁ আমি বহু দূৰ দূৰণিৰ পৰা আহিছোঁ মুফতিসকল আহিছোঁ মৌলানাসকল আহিছোঁ আলিমসকল আহিছোঁ হাফিজসকল আহিছোঁ আমি বহু দূৰ দূৰণিৰ পৰা আহিছোঁ জুবিন গাৰ্গৰ ন্যায় আমি বিচাৰিছোঁ জুবিন গাৰ্গক যিকোনো প্ৰকাৰেই আল্লাহ আপোনাৰ ফালৰ পৰা আপুনি আমাক এই ন্যায় দিবৰ কাৰণে আপুনি আপোনাৰ ফালৰ পৰা এইটো আদেশ কৰি দিয়ক যাতে জুবিন গাৰ্গৰ ন্যায় আমি পাওঁ জাষ্টিছ ফৰ জুবিন আমি আল্লাহ আপোনাৰ ওচৰত বিচাৰিছোঁ জুবিন গাৰ্গ কিদৰে কি হৈছে আপুনি জানে আপুনি আন্ধাৰ ৰাতি কোলা পাথৰত কোলা পৰুৱা খোজকাঢ়িলেও আপুনি দেখে তাৰ শব্দও শুনে জুবিন গাৰ্গৰ কি হৈছিল আপুনি জানে যি হৈছিল তেনেধৰণে আপুনি আল্লাহ জুবিন গাৰ্গৰ ন্যায় আমি বিচাৰিছোঁ আমাৰ ন্যায় লাগিব এই চৰকাৰখনক আপুনি সুমতি দিয়ক শক্তি দিয়ক যাতে আমি জুবিন গাৰ্গৰ ন্যায় পাওঁ এই চৰকাৰখনক আপুনি সুমতি দান কৰক সুমতি দিয়ক এই চৰকাৰখনে যাতে আমাক ন্যায় দিব পাৰে ন্যায় দিয়াৰ শক্তি আপুনি দান কৰক ইয়াৰ কাৰণে আপোনাৰ ওচৰত দুৱা কৰিছোঁ আল্লাহ জুবিন গাৰ্গ এজন প্ৰকৃতিপ্ৰেমী মানুহ আছিল সকলো শ্ৰেণীৰ মানুহে সকলো ধৰ্মৰ মানুহে সকলো জাতিৰ মানুহে ভাল পাইছিল পশু পক্ষীও ভাল পাইছিল জীৱ জন্তুও ভাল পাইছিল আমিও ভাল পাওঁ ভাল পাই আপোনাৰ ওচৰত জুবিন গাৰ্গৰ স্বৰ্গৰ চিৰউচ্চ স্থান জুবিন গাৰ্গক দিব বুলি আমি আশা কৰিছোঁ আমাৰ মনৰ বেদনা আশা আপুনি পূৰ্ণ কৰিব আত্মাত কষ্ট পাইছে আমি শান্তি ভোগ কৰিছোঁ কৈছে আল্লাহৰ ওচৰত দুৱা কৰিছে মুছলমানসকলে হে আল্লাহ জুবিন গাৰ্গক ন্যায় প্ৰদান কৰা হে আল্লাহ তুমি সকলো দেখা আন্ধাৰত এটা কলা পৰুৱা গলেও তুমি শব্দ শুনা পোৱা তুমি দেখা পোৱা সেই কলা পৰুৱাটোকো গতিকে তুমি জুবিন গাৰ্গৰ মৃত্যু কেনেকৈ হৈছিল সেয়া নিশ্চয় জানা গতিকে তুমি ন্যায় প্ৰদান কৰা জুবিন গাৰ্গক স্বৰ্গত সুস্থ স্থান প্ৰদান কৰা হে আল্লাহ জুবিন গাৰ্গক ন্যায় দিয়া হে আল্লাহ তোমাৰ ওপৰতে এতিয়া সম্পূৰ্ণ ভৰসা সকলো আস্থা কেৱল তোমাৰ ওপৰতে জুবিন গাৰ্গক এনেদৰে শ্ৰদ্ধাঞ্জলি জনালে মুছলমান ৰাইজে তেওঁলোকে কৈছে দূৰ দূৰণিৰ পৰা আমি আহিছোঁ দূৰ দূৰণিৰ পৰা বিভিন্ন প্ৰান্তৰ পৰা আচলতে আহিছোঁ বুলি উল্লেখ কৰিছে আৰু তোমাৰ ন্যায়ৰ বাবে আমি আহিছোঁ তোমাৰ ওচৰলৈ আহিছোঁ তোমাক শ্ৰদ্ধাঞ্জলি জনাবলৈ আহিছোঁ আৰু মুছলমান সকলেও জুবিন গাৰ্গক কিমান ভাল পায় এই দৃশ্যাংশ দেখি হয়তো আপুনিও
অনুমান কৰিব পাৰিছে চাওক কিমান তেওঁলোক দূৰ দূৰণিৰ পৰা আহিছে বিভিন্ন প্ৰান্তৰ পৰা তেওঁলোকে আহি জুবিন গাৰ্গৰ ন্যায়ৰ বাবে আল্লাহৰ ওচৰত সমজুৱাভাৱে দোৱা কৰা পৰিলক্ষিত হৈছে আৰু উচুপি উঠিছে একাংশ মুছলমান লোক যে জুবিন গাৰ্গক আমি ইমান ভাল পাওঁ আমাৰ প্ৰাণৰ জুবিন দা আমাৰ জুবিন দাক ন্যায় প্ৰদান কৰক এই চৰকাৰখনেও যাতে আমাৰ জুবিন দাক ন্যায় প্ৰদান কৰে তাৰ বাবে আহ্বান কৰিছে চৰকাৰৰ ওচৰতো এই সকল মুছলমান লোকে চাওক জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাইছে হে আল্লাহ সকলো ফালে তুমি হে আল্লাহ তুমি সামান্য পৰুৱাটোকো দেখা পোৱা পৰুৱাটো যোৱাও তুমি শব্দ শুনা পোৱা গতিকে আমাৰ প্ৰাণৰ জুবিন দাৰ লগত কি হৈছিল তুমি নিশ্চয় জানা আমাৰ প্ৰাণৰ জুবিন দাক ন্যায় প্ৰদান কৰা প্ৰতিজন মুছলমানে এই খবৰটো শ্বেয়াৰ কৰক সকলোৰে লগত এই খবৰটো শ্বেয়াৰ কৰক চাওক মুছলমান সকলো কিমান ভাল পায় জুবিন দাক চাওক কিমান ভাল পায় যাৰ বাবে দূৰ দূৰণিৰ পৰা আহিছে এতিয়া জুবিন ক্ষেত্ৰত যিমান পাৰে সিমান আপুনি শ্বেয়াৰ কৰক মুছলমান সকলৰ জুবিন দাৰ প্ৰতি থকা প্ৰেম ভাল পোৱা সকলোকে আপুনি দেখুৱাই দিয়ক চাওক কিমান দূৰৰ পৰা তেওঁলোক আহি আল্লাহৰ ওচৰত দোৱা কৰিছে আল্লাহৰ ওচৰত ভিক্ষা মাগিছে যে আমাৰ প্ৰাণৰ জুবিন দাক ন্যায় প্ৰদান কৰা আমাৰ প্ৰাণৰ জুবিন দাক ন্যায় দিয়া এই জুবিন ক্ষেত্ৰত মৌলানাই আল্লাহৰ ওচৰত এনেদৰে দোৱা কৰা পৰিলক্ষিত হৈছে তেওঁলোকে উল্লেখ কৰিছে আমি দূৰ দূৰণিৰ পৰা আহিছো বহু দূৰৰ পৰা আহিছো মুফতি আহিছে মৌলানা আহিছে আলিম আহিছে হাফিজ সকলো আহিছে কেৱল জুবিন দাৰ বাবে কেৱল জুবিন গাৰ্গৰ বাবে কেৱল জুবিন দাৰ ন্যায়ৰ বাবে জুবিন দাক মুঠতে ন্যায় প্ৰদান কৰিব লাগে জুবিন দাই ন্যায় পাব লাগে জুবিন দাক ন্যায় প্ৰদান কৰক হে আল্লাহ আৰু এয়া চাওক তেওঁলোকে কৈছে শুনক আলিম সকল আহিছো হাফিজ সকল আহিছো আমি বহু দূৰ দূৰণিৰ পৰা আহিছো জুবিন গাৰ্গৰ আত্মাত কষ্ট পাইছে আমি শান্তি ভোগ কৰিছো এই আল্লাহ জুবিন গাৰ্গৰ কাৰণে আমি দোৱা কৰিছো প্ৰাৰ্থনা কৰিছো আল্লাহ আপুনি তেখেতক স্বৰ্গৰ উচ্চ আপুনি স্থান দান কৰক এই আল্লাহ আপোনাৰ ওচৰত আমি দোৱা কৰিছো আমি বহু দূৰ দূৰণিৰ পৰা আহিছোঁ মুফতিসকল আহিছোঁ মৌলানাসকল আহিছোঁ আলিমসকল আহিছোঁ হাফিজসকল আহিছোঁ আমি বহু দূৰ দূৰণিৰ পৰা আহিছোঁ জুবিন গাৰ্গৰ ন্যায় আমি বিচাৰিছোঁ জুবিন গাৰ্গক যিকোনো প্ৰকাৰেই আল্লাহ আপোনাৰ ফালৰ পৰা আপুনি আমাক এই ন্যায় দিবৰ কাৰণে আপুনি আপোনাৰ ফালৰ পৰা এইটো আদেশ কৰি দিয়ক যাতে জুবিন গাৰ্গৰ ন্যায় আমি পাওঁ জাষ্টিছ ফৰ জুবিন আমি আল্লাহ আপোনাৰ ওচৰত বিচাৰিছোঁ জুবিন গাৰ্গ কিদৰে কি হৈছে আপুনি জানে আপুনি আন্ধাৰ ৰাতি খোলা পাথৰত খোলা পৰুৱা খোজকাঢ়িলেও আপুনি দেখে তাৰ শব্দও শুনে জুবিন গাৰ্গৰ কি হৈছিল আপুনি জানে যি হৈছিল তেনেধৰণে আপুনি আল্লাহ জুবিন গাৰ্গৰ ন্যায় আমি বিচাৰিছোঁ আমাক ন্যায় লাগিব এই চৰকাৰখনক আপুনি সুমতি দিয়ক শক্তি দিয়ক যাতে আমি জুবিন গাৰ্গৰ ন্যায় পাওঁ এই চৰকাৰখনক আপুনি সুমতি দান কৰক সুমতি দিয়ক এই চৰকাৰখনে যাতে আমাক ন্যায় দিব পাৰে ন্যায় দিয়াৰ শক্তি আপুনি দান কৰক ইয়াৰ কাৰণে আপোনাৰ ওচৰত দোৱা কৰিছোঁ আল্লাহ জুবিন গাৰ্গ এজন প্ৰকৃতিপ্ৰেমী মানুহ আছিল সকলো শ্ৰেণীৰ মানুহে সকলো ধৰ্মৰ মানুহে সকলো জাতিৰ মানুহে ভাল পাইছিল পশু পক্ষীও ভাল পাইছিল জীৱ জন্তুও ভাল পাইছিল আমিও ভাল পাওঁ ভাল পাই আপোনাৰ ওচৰত জুবিন গাৰ্গৰ স্বৰ্গৰ চিৰউচ্চ স্থান জুবিন গাৰ্গক দিব বুলি আমি আশা কৰিছোঁ আমাৰ মনৰ বেদনা আশা আপুনি পূৰ্ণ কৰিব আত্মাত কষ্ট পাইছে আমি শান্তি ভোগ কৰিছোঁ এই আল্লাহ জুবিন গাৰ্গৰ কাৰণে আমি দোৱা কৰিছোঁ প্ৰাৰ্থনা কৰিছোঁ আল্লাহ আপুনি তেখেতক স্বৰ্গৰ উচ্চ আপুনি স্থান দান কৰক এই আল্লাহ আপোনাৰ ওচৰত আমি দোৱা কৰিছোঁ আমি বহু দূৰ দূৰণিৰ পৰা আহিছোঁ মুফতিসকল আহিছোঁ মৌলানাসকল আহিছোঁ আলিমসকল আহিছোঁ হাফিজসকল আহিছোঁ আমি বহু দূৰ দূৰণিৰ পৰা আহিছোঁ জুবিন গাৰ্গৰ ন্যায় আমি বিচাৰিছোঁ জুবিন গাৰ্গক যিকোনো প্ৰকাৰেই আল্লাহ আপোনাৰ ফালৰ পৰা আপুনি আমাক এই ন্যায় দিবৰ কাৰণে আপুনি আপোনাৰ ফালৰ পৰা এইটো আদেশ কৰি দিয়ক যাতে জুবিন গাৰ্গৰ ন্যায় আমি পাওঁ জাষ্টিছ ফৰ জুবিন আমি আল্লাহ আপোনাৰ ওচৰত বিচাৰিছোঁ জুবিন গাৰ্গ কিদৰে কি হৈছে আপুনি জানে আপুনি আন্ধাৰ ৰাতি খোলা পাথৰত খোলা পৰুৱা খোজকাঢ়িলেও আপুনি দেখে তাৰ শব্দও শুনে জুবিন গাৰ্গৰ কি হৈছিল আপুনি জানে যি হৈছিল তেনেধৰণে আপুনি আল্লাহ জুবিন গাৰ্গৰ ন্যায় আমি বিচাৰিছোঁ আমাক ন্যায় লাগিব এই চৰকাৰখনক আপুনি সুমতি দিয়ক শক্তি দিয়ক যাতে আমি জুবিন গাৰ্গৰ ন্যায় পাওঁ এই চৰকাৰখনক আপুনি সুমতি দান কৰক সুমতি দিয়ক এই চৰকাৰখনে যাতে আমাক ন্যায় দিব পাৰে ন্যায় দিয়াৰ শক্তি আপুনি দান কৰক
ইয়াৰ কাৰণে আপোনাৰ ওচৰত দোৱা কৰিছোঁ। আল্লাহ, জুবিন গাৰ্গ এজন প্ৰকৃতিপ্ৰেমী মানুহ আছিল। সকলো শ্ৰেণীৰ মানুহে, সকলো ধৰ্মৰ মানুহে, সকলো জাতিৰ মানুহে ভাল পাইছিল। পশু পক্ষীও ভাল পাইছিল, জীৱ জন্তুও ভাল পাইছিল। আমিও ভাল পাওঁ, ভাল পাই আপোনাৰ ওচৰত জুবিন গাৰ্গৰ স্বৰ্গৰ চিৰ উচ্চ স্থান জুবিন গাৰ্গক দিব বুলি আমি আশা কৰিছোঁ। আমাৰ মনৰ বেদনা, আশা আপুনি পূৰ্ণ কৰি